ৰাইজ এই পাকঘৰটোৰ দৰে আপোনালোকৰ পাকঘৰতো বাৰু ভাত বনোৱা ঠাইখিনিত এনেধৰণে কলা কলা হৈ গৈছে নেকি ছাই বা আপোনাৰ এনেকৈ ধোঁৱা বা তেল লাগি লাগি আৰু এই বস্তুটোক কোৱা হয় কুকিং এয়াৰ পলিউশ্যন বুলি আৰু এই পলিউশ্যনটোৰ ফলত আপোনাৰ শৰীৰত বা আপোনাৰ সন্তানৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে গম পাইছেনে আৰু সেই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে জিঅ'মেক্স নামৰ এটা কোম্পানীয়ে অসমৰ নগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অত্যাধুনিক কিছুমান চিমনিৰ মানে লঞ্চ কৰিবলৈ গৈ আছে আৰু ইয়াৰ ফিচাৰ্ছবোৰ গম পালে আপোনালোকে পাগলৈ যাব বিদ্যা কৈছোঁ দেখাই আছোঁ আহক আৰু এতিয়া এয়া আমাৰ লগত দ্বীপ আছে তো দ্বীপে তো এই যিখন প্লাইবোৰ্ড দেখিছে এই প্লাইবোৰ্ডখন এইখনৰ ওজন আছে প্ৰায় 1.5 কেজি এতিয়া এই 1.5 কেজি চাইজৰ প্লাইবোৰ্ডখন ইয়াত লগাই পেলাই দেখাই দিব মানে এই যিটো মেচিনৰ যিটো কেপাচিটি চাক কৰিব পৰা টানিব পৰা কেপাচিটি সেই কেপাচিটিটো টেষ্ট কৰি দেখাই দিম ভাই দিয়া চাওক এতিয়া লাইভ চাব আপোনালোকে এইখন কেনেধৰণে ইয়াত লাগি ধৰিব চাব পাৰে হয় ডিজিটেল ডিসপ্লে আছে ইয়াত অ'কে মোশন সেন্সৰত হয় আপোনাৰ হা তো মিডিয়াম মোড অ'কে এইটো আপোনাৰ ফাৰ্ষ্ট মোড অ'কে ইয়াত চাব পাৰে এইটো মোশ্যন সেন্সৰ চাওক এইটো এনেকৈ দিয়াৰ লগে লগে মানে পূৰা চেঞ্জ হৈ থাকিব এইটো অ'কে এইটো বন্ধ হৈ গ'ল নেকি এইটো আপোনাৰ অ'কে আকৌ এনেকৈ দিলে অন হৈ যাব নেকি অ'কে দেখিলে এইটো ধৰি লওক মিডিয়াম হয় অ'কে আৰু ফাৰ্ষ্ট এইটো অ'কে অ'কে চাব পাৰে চাব ৰেডি কৰিছে চাওক দেখিছে চাওক 1.5 কেজি ওজনৰ এখন প্লাইবোৰ্ড খুব সুন্দৰকৈ চিমনিয়ে মজাকৈ লগাই ৰাখি ধৰিলে দেখিলে তো আপোনাৰ গেছত বনাই থকা খানাবিলাকৰ পৰা ওলোৱা যিটো ধোঁৱা আছে ধোঁৱাটো কিমান ধুনীয়াকৈ চাক কৰিব পৰা কেপাচিটি আছে মেচিনটোত ইয়াৰ পৰাই আপুনি উদাহৰণস্বৰূপে গম পাব পাৰে চাওক তো এনেধৰণৰ কিছুমান হাইটেক ফিচাৰ্ছ লৈ পেলাই জিঅ'মেক্স নামৰ এই যিটো কোম্পানী আছে কোম্পানীটোৱে অসমত পোনপ্ৰথমবাৰৰ বাবে লঞ্চ কৰি দিলে বিভিন্ন মডেলৰ চিমনি তো আপোনালোককো যদি লাগে তলত আহি থকা ফোন নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব আৰু এতিয়া আৰু তেওঁলোকৰ বিভিন্ন কিছুমান ফিচাৰ্ছ আছে সেই ফিচাৰ্ছবিলাক দেখাই দি আছোঁ আৰু প্ৰাইচবিলাকো কৈ আছোঁ ৰ'ব আৰু ইয়াৰ উপৰিও এই যিটো চিমনি আছে ইয়াৰ আপোনাৰ বডিৰ আপোনাৰ চাওক কোৱালিটি ভাই দেখাই দিব অলপ তুমি দেখাই দিয়াচোন বডিৰ কোৱালিটি অ'কে বডি কোৱালিটি কিমান ভাল অ'কে চাব পাৰে আপুনি মানে চাওক নৰ্মেল বেলেগ বেলেগ কোম্পানীৰ যিবোৰ চিমনি আপোনালোকে বজাৰত উপলব্ধ আছে সেই তাতকৈ বহুত বেছি হাৰ্ড আৰু বহুত খুব সুন্দৰ ধুনীয়া ষ্টিল মেটেৰিয়েল দি পেলাই বনোৱা আছে ন এটি আৰু আপোনাৰ ইয়াতে চাব পাৰে যোনটো মেটেলিক লুকছ আছে এইটো হয়। আপোনাৰ গ্লাছৰ থিকনেছটো চাব পাৰে তো লুকছ চাওক এবাৰ প্ৰিমিয়াম লিষ্টত আপোনাৰ দিয়া আছে এইটো এইটো গ্লাছ হয় আৰু গ্লাছত খুব সুন্দৰকৈ একদম প্ৰিমিয়াম টাইপত পুৰা ধুনীয়া লুকছ দিয়া আছে আৰু হাতখন এইফালেদি এনেকৈ দিয়াৰ লগে লগে এইটো বাঢ়ি যাব এইফালে দিয়াৰ লগে লগে এইফালে কমি যাব বন্ধ হৈ যাব দেখিছে এইফালে দিয়াৰ লগে লগে আকৌ অন এইফালে দিয়াৰ লগে লগে আকৌ অফ তো পূৰা সম্পূৰ্ণ মোশ্যন সেন্সৰত গোটেই বস্তুটো মানে ইনষ্টল কৰা হৈ আছে আৰু এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে ইয়াৰ ৱাৰেণ্টি গেৰেণ্টি কি আছে ভাই ইয়াৰ গেৰেণ্টি ৱাৰেণ্টি কি হ'ব ইয়াৰ ৱাৰেণ্টি আছে আপোনাৰ 12 বছৰৰ আপোনাৰ মটৰৰ ৱাৰেণ্টি আছে আপোনাৰ অ'কে আৰু আপোনাৰ ছাৰ্ভিচ আছে আপোনাৰ 1 ইয়াৰ 3 ইয়াৰ্ছলৈকে আপোনাৰ ছাৰ্ভিচ ইয়াত ফ্ৰী আছে আপোনাৰ 3 বছৰলৈকে ছাৰ্ভিচ আপোনালোকে ফ্ৰী পাব আৰু 12 বছৰলৈকে আপোনাৰ ইয়াৰ ৱাৰেণ্টি মানে মোটামুটি লাইফ টাইম ৱাৰেণ্টি বুলি ক'ব পাৰি দিয়ক কাৰণ চাওক ইয়াত লিখা আছে লাইফ টাইম ৱাৰেণ্টি এইটো দেখিছে লাইফ টাইম ৱাৰেণ্টি কিন্তু তাৰ বাবে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইবোৰ ফুলফিল হ'লেই হৈ গ'ল আৰু বাকীকেইটা যিকেইটা আছে সেইকেইটাৰো মানে চাওক ইয়াৰ বিভিন্ন মডেল আছে এইটো এটা বেলেগ ধৰণৰ মডেল আছে এইটো এটা বেলেগ মডেল আছে আৰু এইটো মই যিটো অন কৰি আপোনালোকক দেখাই দি আছোঁ ইয়াৰ মডেলটো বেলেগ চাওক ইয়াৰ ডিছপ্লেখনৰ আপোনাৰ ছিষ্টেমটো অলপ বেলেগ আৰু ইয়াৰো অলপমান বেলেগ দেখা পাইছে ইয়াৰো অলপমান বেলেগ আৰু এতিয়া গোটেইকেইটাৰে কিমান কিমান কি প্ৰাইচ আছে গোটেই প্ৰাইচবিলাক মই আপোনালোকক জনাই দি আছোঁ ৰ'ব আৰু এটা স্পেচিয়েল আপোনাক 5G চিমনি মই দেখাই দিওঁ চাওক আল্ট্ৰা 5G লিখা আছে যিটো চিমনি আপুনি কথা ক'লে ভইচ দি পেলাই আপুনি মানে কণ্ট্ৰল কৰিব পাৰিব যেনেকৈ আপোনাৰ শ্ৰী বা যেনেকৈ এলেক্সা ঠিক তেনেধৰণে এই বস্তুটো আপোনাৰ জিঅ'মেক্সত এই বস্তুটো সুবিধাটো আহি গৈছে ন ভাই তো এতিয়া ভাই ধুনীয়াকৈ প্ৰেক্টিকেলি আপোনালোকক দেখাই দিব কেনেধৰণে ভইচ কামান কৰে দিয়া দেখাই দিয়া হেল্ল' জিঅ'মেক্স দেখিলে মিডিয়াম উইং চাওক দেখিছে সম্পূৰ্ণ ভইচত আকৌ মই যদি ল' উইন বুলি কওঁ তেতিয়া আহি যাব উইন কৰিলে আপোনাৰ লৈ আনিব চাওক ল' উইন বুলি কোৱাৰ লগে লগে ল' হৈ গ'ল আৰু ষ্ট্ৰং উইন চাওক ষ্ট্ৰং উইন বুলি কোৱাৰ লগে লগে পূৰা বেছি ফাষ্টত ঘূৰিছে মানে দেখিছে আৰু ইয়াৰ চাকচন কেপাচিটিটো মই আপোনালোকক দেখাই দি আছোঁ এই তক্তাখন লগাই পেলাই তক্তা মানে আৰু এখন প্লাই আৰু তক্তা বুলি কৈছোঁ নৰ্মেলি চাওক চাওক দেখিলে কি সুন্দৰকৈ এখন তক্তা ধুনীয়াকৈ লাগি ধৰিলে চাওক দেখিছে চাওক তো ইয়াৰ কেপাচিটি ইমানেই বেছি ষ্ট্ৰং হয় মানে 1.5 কেজি চাইজৰ এখন প্লাই খুব সুন্দৰকৈ ইয়াত এনেকৈ লাগি ধৰিছে আৰু ইয়াৰ উপৰিও ইয়াত এটা লাইটৰ মানে ছিষ্টেম আছে যিটো ভইচ কামাণ্ড দি পেলাই কণ্ট্ৰল হয় লাইট অন লাইট অফ ক'লে এই মানে অন অফ হ'ব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ ৰ'ব লাইট অন লাইট অফ কৰি পেলাই চাব দেই চাওক লাইট অফ চাওক লাইট অন দেখিছে লাইট অফ দেখিছে চাওক এইটো ভইচ কামাণ্ড দি পেলাই কণ্ট্ৰল কৰিব পাৰে সেইকাৰণে ইয়াৰ নাম দিছে আল্ট্ৰা 5G চাওক মোৰ ঘৰত চিমনি নাই বাৰু কিন্তু মই ইয়াতে আহিহে গম পাইছোঁ যে চিমনিৰো ইমান বিভিন্ন প্ৰকাৰৰ থাকে বুলি পেলাই
চাওক জিঅ' মেক্সৰ ইয়াত টোটেল 4টা মডেল ডিছপ্লে কৰা আছে এইফালৰ দুটা মই আপোনালোকক দেখালোঁ যি দুটা আছিলে প্ৰিমিয়াম মডেল তাৰমানে আৰু তাৰ উপৰিও দুটা মানে নৰ্মেল মডেল আছে কিন্তু এই নৰ্মেল মডেল দুটাটো সেই সমানে 1.5 কেজি চাইজৰ এখন প্লাই ধুনীয়াকৈ চাক কৰিব পৰা কেপাচিটি আছে তো ভাই মজাকৈ ডেমো দি দিব আপোনালোকক চাওক ইয়াৰো মোশ্যন সেন্সৰ আছে দেখিছে চাওক তো খুব সুন্দৰকৈ মোশ্যন সেন্সৰ দি পেলাই ধুনীয়াকৈ অন কৰি দিলে তাৰপিছত এখন লগাই দিব এটা চাব দেখিছে চাওক দেখিছে 1.5 কেজি চাইজৰ এখন টকটা খুব সুন্দৰকৈ কেনেধৰণে লাগি ধৰিছে চাওক এই দুটা মানে নৰ্মেল মানে হয় আৰু এই দুটা অলপ প্ৰিমিয়াম কোৱালিটি ইহঁত দুটাৰ দামটো অলপ বেছি হ'ব এই দুটাৰ দামটো অলপ কম এতিয়া দামটো কিমান হ'ব মই দাদাহঁতক সুধি পেলাই মই কৈ আছোঁ ৰ'ব আৰু লাষ্ট এইটো চাওক গোটেইকেইটাই মোশ্যন সেন্সৰ আছে বুলি ক'ব লাগিব গোটেইকেইটাই মোশ্যন সেন্সৰ দি দাদাহঁতে অন কৰি আছে দেখা পাইছে চাওক ইয়াতো সেই একেই চিষ্টেম চাব ইয়াতো সিমানখিনিয়ে কেপাচিটি আছে চাওক লাগি ধৰিছে টকটা 1.5 কিলো চাইজৰ এখন টকটা ধুনীয়াকৈ লাগি ধৰিছে চাওক এতিয়া ভাই অফ কৰি দিয়াচোন এতিয়া টকটাখন কেনেকৈ পৰে চাওঁ এইটো চাওক আৰু এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে এই গোটেই চিমনিকেইটাৰ প্ৰাইচবিলাক কেনেধৰণৰ হ'ব চাওক এই দুটা প্ৰিমিয়াম কোৱালিটিৰ আছিলে তো ভাই এইটোৰ কি দাম আছিলে এইটো আপোনাৰ 40,000 এইটো 40,000 টকা আৰু আপুনি ইয়াত 30% ডিসকাউন্ট আৰু 30% ডিসকাউন্ট আছে তো 30% ডিসকাউন্ট আছে তো তলত আহি থকা নাম্বাৰটোত ফোন কৰক এতিয়া খবৰ কৰক আৰু বাকি এইটো এটা আছে এইটো আপোনাৰ কিমান আছিলে এইটো আপোনাৰ 32,000 এইটো 32,000 টকা ইয়াতো সেম 30 সবতে 30% ডিসকাউন্ট এইটো 32,000 টকা আছে আৰু ইয়াতো 30% আছে আৰু বাকি যিকেইটা আছিলে এইকেইটা কিমান আছিল প্ৰাইস আপোনাৰ 30 সেম ডিসকাউন্ট ওকে হেতু 30 আৰু হেতু 30 আৰু সবতে 30% ডিসকাউন্টটো আছে চাওক এইকেইটা প্ৰিমিয়াম আৰু এইকেইটা হৈ গ'ল নৰ্মেল কিন্তু প্ৰিমিয়াম কিটাত যিটো সাকশন কেপাচিটি আছে 1800 সেই 1800 সাকশন কেপাচিটি এইকেইটাটো পাব মানে এনেকুৱা নহয় যে এইকেইটা 30,000 টকা হ'ল বুলি যে ইয়াৰ সাকশন কেপাচিটিটো কম হ'ব আৰু মই এক্সাম্পল দি আপোনালোকক দেখাই দিলোৱে যিখন 1.5 কিলো সাইজৰ প্লাই আছিল তাত লগাই পেলাই তো আপোনালোকে হয়তো গম পাইছে চাগে আৰু এই জিঅ' মেক্স কোম্পানীৰ চিমনিৰ উপৰিও তেওঁলোকৰ আছে চাওক এইবোৰ দেখিছে বিভিন্ন আৰু UV মানে যিবোৰ ৱাটাৰ পিউৰিফাইজ এইবিলাক আছে আৰু বিভিন্ন কোম্পানীৰ চিমনিবিলাকো ৰাখিছে তেওঁলোকে তো এইবোৰ মানে তেওঁলোকৰ এক্সিষ্টিং বিজনেছ আৰু নতুনকৈ মানে জিঅ' মেক্স কোম্পানীৰ এই বস্তুটো মানে অসমত তেওঁলোকে প্ৰথম কৰিছে এতিয়া কোনোবাই যদি তেওঁলোকৰ পৰা ধৰক আৰু বেলেগ কিবা বিজনেছ কৰোঁ বুলি ভাবে যোগাযোগ কৰিব পাৰে তলত আহি থকা ফোন নাম্বাৰটোত এইবিলাক কোচিনাৰ আছিলেই তেওঁলোকৰ কিন্তু জিঅ' মেক্সটো তেওঁলোকে নতুনকৈ লঞ্চ কৰিছে মানে আমাৰ অসমতে আৰু কোনে লঞ্চ কৰিছে এবাৰ আহক মালিকৰ লগত কথা পাতোঁ মালিকো নিৰব আৰু ইয়াসমিন সুলতানা গৰিয়া বাইদেউ এই বাইদেৱে গোটেই বিজনেছটোৰ মালিক হয় বাইদেউ কিমান বছৰ হ'ল আপোনালোকৰ 14 বছৰ ধৰি বিজনেছটোৰ লগত জড়িত হৈ আছে 14 বছৰ ওৱাও চাওক বাইদেউহঁত এই 14 বছৰ ধৰি গোটেই চিমনি হওক বা এয়া যি দেখিছে ৱাটাৰ পিউৰিফায়াৰ্ছ আছে লগতে আৰু এই যিবোৰ দেখা যায় পাইছে এই টেংক টাইপৰ কিবা অক্সিজেন চিলিণ্ডাৰ টাইপৰ এইবোৰ অক্সিজেন চিলিণ্ডাৰ নহয় এইবোৰ আচলতে মানে ফিল্টাৰ বুলি ক'ব লাগিব আপোনাৰ ঘৰৰ যি আপোনাৰ টেংকি আছে টেংকিৰ লগত আপোনাৰ ধুনীয়াকৈ এডজাষ্ট কৰি বহাই দিয়ক গোটেই ঘৰৰ পানী মানে আপোনাৰ ফিল্টাৰ হৈ যাব আৰু এতিয়া আজি যিহেতু গোটেই মালটো মানে এই যিটো জিঅ' মেক্সৰ মানে চিমনিবিলাক নতুনকৈ লঞ্চ হৈছে তো এইটো ফিটা কাটিবৰ কাৰণে মোকে মাতিলে দিয়ক তো মজাকৈ ফিটা চিটা কাটি মেলি আজিৰ পৰা মানে লঞ্চ হৈ গ'ল বুলি মই এনাউন্স কৰি দিলোঁ তো আপোনালোককো যদি লাগে জিঅ' মেক্স কোম্পানীৰ চিমনি তো তলত আহি থকা ফোন নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰিব ঠিক আছে আৰু এয়া বাবু আছে এই বাইদেউহঁতৰ এবাৰ বাবুৰ লগত কথা পাতোঁ আহকচোন আহক কি খবৰ বাবু ভাল কি নাম তোমাৰ আৰিয়ান কোন ক্লাছত পঢ়ি আছা লাষ্ট কৰিছা নেকি হা কোন ক্লাছত পাহৰিলে আৰু এয়া গোটেই টিম আছে জিঅ' মেক্সৰ এওঁলোকে আপোনালোকে যদি চিমনি লয় ঘৰত গৈ ফিটিঙৰ পৰা ধৰি ছাৰ্ভিচৰ পৰা আদি কৰি সকলোখিনি দিব চাওক মজাকৈ দেখিছে জিঅ' মেক্সৰ ইয়াৰ পৰা একদম কাষ্টমাৰ কেয়াৰ ফোন নম্বৰৰ সৈতে ধুনীয়া টি চাৰ্ট লগাই আছে তো এয়াই আছিলে ৰাইজ জিঅ' মেক্স কোম্পানীৰ নতুন চিমনি মাৰ্কেটত তো আপোনালোকক যদি লাগে তেনেহ'লে তলত আহি থকা ফোন নম্বৰটোত যোগাযোগ কৰিব ঠিক আছে ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট এটা কৰিব বাই বাই